নমস্কাৰ ইছেনি এটা অন্য ভিডিঅলৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ প্ৰত্যয় আৰু সমাসৰ বিষয়ে। তোমালোকক মই ইতিমধ্যে নটবিধি খটবিধি এইবিলাক নিয়ম পঢ়াইছিলো। প্ৰত্যয় আৰু সমাসনো কি আমি বিস্তৃতভাৱে জানিবলৈ হলে আমি পাঠৰ ভিতৰলৈ যাব লাগিব। অসমীয়া ব্যাকৰণ প্ৰত্যয় ইয়াত লিখি আনিছিলো মই এটা স্লাইডত। প্ৰথমতে আমি জানিব লাগিব সংজ্ঞা কি, সংজ্ঞাটো কি, আৰু আমি কি মানে প্ৰত্যয় মানে কি। প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্ৰত্যয় বোলে। এইটো যোনটো আমাৰ এটা শব্দৰ পিছফালে বা আগফালে কেতিয়াবা কি হয়, আমাৰ কিছুমান শব্দ বা পদ লগ লাগি গলে কি হয়, তাত আমি কি কৰো, প্ৰত্যয় বুলি কওঁ। তোমালোকে ইয়াত চালে গম পাবা উদাহৰণত। যেনেকৈ ধৰা তোমাৰ এতিয়া তোমালোকে সাপোজ কিছুমান থাকে ধৰা এতিয়া তোমাৰ কিতাপ, কিতাপটো মূল শব্দ নহয় নে? ইয়াত মই তোমালোকক ডাইৰেক্ট বুজাই দিওঁ। এতিয়া সাপোজ জানিবা কিতাপ, ধৰা তোমালোকৰ টেবুলত এখন কিতাপ আছে, তোমালোকে কি বুলি কোৱা? সেই কিতাপখন লৈ আছোন। কাৰোবাক যেতিয়া তোমালোকে কোৱা, তোমাৰ ভন্টি বা দাদা বা কাৰোবাক বা তোমালোকৰ লগৰ এটাক কোৱা, সেই কিতাপখন লৈ আছোন, নহয় নে? সেই যে খনটো লাগি গ'ল বা সেই যে পিছফালে এটা লাগি গ'ল, কিতাপৰ পিছত যে খন এই শব্দটো লাগি গ'ল, এইটো হৈছে ইয়াৰ মূল। কিতাপ শব্দটো হৈছে মূল বা প্ৰকৃতি, আৰু ইয়াৰ লগত যেতিয়া বৰ্ণ বা বৰ্ণ সমষ্টি সমিষ্ট হৈ আছে, ইয়াত বেংগলী হৈ আছে, মিঠাই হৈ আছে, সমষ্টি যেতিয়া লগ হৈ যায় তেতিয়া নতুন নতুন শব্দ বা পদ ৰচিত হয়, তাকেই প্ৰত্যয় বুলি আমি কওঁ, নহয় নে? সাপোজ আকৌ যদি মই তোমালোকক কওঁ, আমি বহু বচন বুজাবলৈ সাপোজ জানিবা গৰু, এতিয়া গৰু এটা আছে জানিবা, তেতিয়া আমি কি কৰো, গৰু টু বুলি কৈ থৈ দিওঁ, নহয় নে? এতিয়া টু লগ লাগি গ'ল, এইটো এটা প্ৰত্যয়। গৰু জাক, মানে এজাক গৰু আছে, নহয় নে? গতিকে এই যোনবোৰ আমাৰ পিছফালে লাগি গৈছে বা আমাৰ এটা শব্দ বা মূলৰ পিছফালে যোনবোৰ শব্দ লাগি গৈছে, সেই শব্দবিলাকক আমি কি বুলি কওঁ, প্ৰত্যয় বুলি কওঁ, নহয় নে? চিম্পুল অৰ্থত সেইটোৱে বুজাইছে ইয়াত। আমি ভিতৰলৈ গ'লে আৰু আমি ভালদৰে বুজি পাম। চিম্পুল অৰ্থত এই যোনটো সংজ্ঞা, তোমালোকে মুখস্থ কৰিব নালাগে, পৰীক্ষাত তেনেকুৱা সংজ্ঞা নাহে, বা জানিলেও তোমালোকে নিজৰ মতে অলপ বস্তুখিনি লিখিব পাৰা। মূল এই বস্তুটো ল'ব লাগিব যে প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ বা পদ ৰচিত হয়, তাকেই আমি প্ৰত্যয় বোলো। চিম্পুল, এইটো বুজি ল'বা। তোমালোকে বস্তুটো বুজি পাইছা? তোমালোকে ইয়াত নুবুজা কিবা আছে জানো? নিশ্চিতভাৱে নাই। মই ভাবিছো বৰ্ণ বুজি পাইছা তোমালোকে, উদাহৰণ কেইটা সৈতে ভালদৰে বুজি পাইছা চাগে ভাবিছো মই। নতুন পদ ৰচিত হয় বা নতুন এটা কিবা শব্দ গঠিত হয়, তেতিয়া আমি তাক কি বুলি কওঁ, প্ৰত্যয় বুলি কওঁ। আচ্ছা, প্ৰত্যয়ৰ কিছুমান প্ৰকাৰ থাকে। প্ৰথমতে আমি নিৰ্দেশাত্মক প্ৰত্যয় মানেনো কি জানি লওঁ আহা। কোনো বস্তুৰ আকৃতি, প্ৰকৃতি, লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পিছত যিবোৰ বৰ্ণ সমষ্টি যোগ দিয়া হয়, সেইবোৰক নিৰ্দেশক বা নিৰ্দেশাত্মক প্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহৃত হোৱা কেইটামান নিৰ্দেশাত্মক প্ৰত্যয় হ'ল কোচা, মুঠি, খন, খিনি ইত্যাদি। আচলতে তোমালোকে কেতিয়াবা আমাৰ অসমীয়া ভাষাটো আচলতে খুব বৈচিত্ৰ্যপূৰ্ণ, নহয় নে? আমি বিভিন্ন শব্দৰ লগত বিভিন্ন আমি এনেকুৱা ধৰণৰ প্ৰত্যয় প্ৰয়োগ কৰোঁ, সেইকাৰণে বৈচিত্ৰ্যপূৰ্ণ হৈ যায়। যেনেকৈ ইংৰাজীত আমি এ পেন, এ বুক এনেকে বুলি কৈ থৈ দিওঁ। গতিকে অসমীয়াত কিন্তু তেনেকুৱা নহয়। অসমীয়াত কি হৈ যায়, আমি বিভিন্ন শব্দ প্ৰয়োগ কৰিব পাৰোঁ। যেনেকৈ ধৰা নিৰ্দিষ্টকৈ আমি কিতাপ এখনৰ কথা যদি আমি কওঁ, তেতিয়া আমি কিতাপখন বুলি কওঁ, নহয় নে? আকৌ আমি কলমটোক আকৌ আমি খন বুলি নকওঁ, কলমক আমি কি বুলি কওঁ, কলমটো বুলি কওঁ। নিৰ্দিষ্টকৈ যদি আমি দেখুৱাই দিওঁ, কলমটো বুলি কওঁ, নহয় নে? নামঘৰ আমি যদি দেখো, আমি নামঘৰ ভাগ বুলি কওঁ, হয়নে? গতিকে চুলি ধৰা তোমাৰ চুলি দীঘল, তোমালোকৰ কোনোবা বান্ধৱী এজনী আছে বা তোমাৰ লগৰ এজনী আছে বা তোমাৰে চুলি কোচা দীঘল, তেতিয়া আমি কি বুলি কওঁ, চুলি কোচা বৰ দীঘল, নহয় নে? গতিকে চুলিৰ পিছত একোচা চুলি দেখি আছো আমি, আৰু সেই নিৰ্দিষ্টকৈ আমি সেই একোচা চুলি দেখি আছো, নিৰ্দিষ্টকৈ সেই কিতাপখন আমি দেখি আছো, নিৰ্দিষ্টকৈ আমি সেই কলমক দেখি আছো, আমি সেইকাৰণে কি লগাইছো, তাৰ পিছত কলমটো বুলি লগাইছো। তাৰপিছত যেনেকে ধৰা হ'ব পাৰে জন, সাপোজ জানিবা তোমালোকৰ স্কুললৈ শিক্ষকজন দেৰিকৈ আহিলে,
আমুক শিক্ষকজন দেৰিকৈ আহিলে, আমুক ছাৰ দেৰিকৈ আহিলে, তোমালোকে কি কোৱা? শিক্ষকজন দেৰিকৈ আহিলে, এজন শিক্ষক, এই যোনটো জন পিছফালে লাগি গৈছে নিৰ্দিষ্টকৈ সেই মানুহজনৰ কথা কৈছে, সেই ব্যক্তিজনৰ কথা কৈছে, নহয়নে? ঠিক একেদৰে এই নিৰ্দেশাত্মক প্ৰত্যয়বোৰ কেতিয়াবা কি হ'ব পাৰে, কেতিয়াবা আকৃতি, প্ৰকৃতি, লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ এইটো কি হৈ যায়, আমাক নিৰ্দেশ কৰে বা নিৰ্দেশাত্মকভাৱে বুজাই কাৰণে আমি তাক কি বুলি কওঁ, নিৰ্দেশাত্মক প্ৰত্যয় বুলি কওঁ। আশা কৰিছো তোমালোকে বস্তুটো ভালদৰে বুজি পাইছা, কনচেপচুৱেল বস্তু। কৃতপ্ৰত্যয় ধাতু বা কৃতপ্ৰত্যয় কি হয়, তদ্ধিত প্ৰত্যয় কি হয়, ইয়াত আমি জানিব পাৰিম। কৃতপ্ৰত্যয় ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন পদ গঠন হয় তাকে আমি কৃতপ্ৰত্যয় বুলি কওঁ। যেনেকৈ গণ যোগ অক, গণক। ইয়াত তোমালোকে বুজি পাইছা, ক্ৰিয়াৰ মূল মানে, ক্ৰিয়া মানে কি আছিলে, যেনেকৈ ধৰা এই গণটোৰ লগত যেতিয়া অক যোগ হৈ গৈছে, এইটো কি হৈ গৈছে, গণক হৈ গৈছে, নহয়নে? তোমালোকক সহজকৈ বুজাবলৈ হলে মই উদাহৰণ কিছুমান দিব পাৰো। সাপোজ জানিবা উদাহৰণ কেইটামান চাই লওঁ। আচলতে কৃতপ্ৰত্যয় মানে হৈছে যেতিয়া কৃদন্ত পদ, মানে ধৰা তোমাৰ যেনেকৈ ধৰা তোমাৰ এই আমি যেনেকৈ ধৰা তোমাৰ কি বুলি কওঁ, যেনেকৈ বিচনী, কৃতপ্ৰত্যয় কনচেপ্টটো মই তোমালোকক ভালদৰে বুজাই দিম। তদ্ধিত প্ৰত্যয় প্ৰতিপাদিকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয় তাকে তদ্ধিত প্ৰত্যয় বোলে। যেনেকৈ দয়া যোগ আলু, এইটো চিম্পুল হয়, বুজি পাইছা? মানে পিছৰ ফালে যেতিয়া শব্দ লগ হয় তেতিয়া আমি কি বুলি কওঁ, তাক তদ্ধিত প্ৰত্যয় বুলি কওঁ। তাৰপিছত আমি কিছুমান প্ৰশ্ন উত্তৰ ইয়াত পাইছো। নিৰ্দেশাত্মক প্ৰত্যয় যোগ কৰি দুটা শব্দ গঠন কৰা। তেনেকৈ ইয়াত উদাহৰণ হিচাপে দি দিছিলে, ধৰা কোচা আৰু খন। খন বুলি ক'লে আমি কিতাপখনৰ কথা কৈছো, আৰু হ'ব পাৰে বহীখন। এইবোৰ আমি আলোচনা কৰিম বাৰু প্ৰশ্ন উত্তৰ পিছত। স্ত্ৰী প্ৰত্যয় কাক বোলে? ই প্ৰধানতঃ কেইবিধ আৰু কি কি? স্ত্ৰী বা স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় তাকে আমি স্ত্ৰী প্ৰত্যয় বুলি কওঁ। যেনেকৈ ধৰা তোমালোকে বৰা শব্দটোৰ পিছত যেতিয়া তোমালোকে নি শব্দটো লগাই দিয়া তেতিয়া কি হৈ যায়, এইটো বৰানি হৈ যায়। বৰুৱা শব্দটোৰ পিছত নি শব্দটো লগ লাগিলে কি হৈ যায়, বৰানি হৈ যায়। বা এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে পাইছা বা তোমালোকে এইবোৰ শুনিছা। গতিকে সেই যোনবোৰ স্ত্ৰী প্ৰত্যয়, মানে যেতিয়া শব্দৰ পিছত আমি এনেকুৱা এটা প্ৰত্যয় যোগ কৰো বা এনেকুৱা এটা শব্দ যোগ কৰো যিয়ে কি কৰে, শব্দটোক স্ত্ৰীলিংগ কৰি তোলে, তাক আমি কি বুলি কওঁ, স্ত্ৰী প্ৰত্যয় বুলি কওঁ। স্ত্ৰী প্ৰত্যয় যেনেকে ধৰা তোমাৰ ইয়াত দিছে, দেখিছানে? ধুবুনী, চুৰুনি, বৰানী, বৰুৱানী, এইবোৰ যোনবোৰ শব্দই নি শব্দটো লগ লগাই যেতিয়া আমি তাক কি কৰি দিওঁ, আমি স্ত্ৰীলিংগলৈ ৰূপান্তৰিত কৰো, তাক আমি কি বুলি কওঁ, স্ত্ৰী প্ৰত্যয় বুলি কওঁ। গতিকে আমি স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে জানিলো। কৃতপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ বিষয়ে মই তোমালোকক অকণমান ভালকৈ ডিটেইলছত বুজাই দিম। ইয়াত উদাহৰণ কিছুমান আজি থাকি আহিলে, গতিকে উদাহৰণৰ সৈতে খুব ভালকৈ মই বুজাই দিম। বাকীখিনি তোমালোকে বুজি পাইছা। সমাস, পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয়, ইয়াত সমাসটো ইয়ালৈ আহি আছে, সমাস একেলগে হয়। পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। এইটো উদাহৰণৰ সহায়ত তোমালোকক মই বুজাই দিম ভালকৈ।
মানে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা তাতোধিক পদ লগ লাগি এক পদ হোৱাকে আমি সমাস বুলি কওঁ। যেনেকৈ ধৰা তোমাৰ আমি কেতিয়াবা কি কৰোঁ, আমি ইয়াত উদাহৰণবিলাক চাবা দেই, ইয়াত বিভিন্ন আছে এইবিলাক সমাস, আমি যাম এইবিলাকৰ মাজলৈ, তোমালোকে এই উদাহৰণবিলাক চাবা দেই। ইয়াত চাবা যেনেকৈ ইয়াত চুৰ ধৰা শব্দটোত দুটা পৰস্পৰভাৱে দুটা শব্দ লগ লাগি আছে, চুৰ আৰু ধৰা। গতিকে এইটোক আমি কি বুলি কৈছো, এইটোক আমি সমাস বুলি কৈছো, দুটা লাগ লাগি আছে, নহয়নে? এই কনচেপ্টখিনি আমি পঢ়িম, ইয়াত আমি ভিতৰলৈ গ'লে আৰু বুজিম। অসমীয়াত প্ৰধানকৈ কেইবিধ সমাসৰ ব্যৱহাৰ হয় আৰু কি কি? সংস্কৃত ব্যাকৰণৰ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দ প্ৰচুৰ প্ৰয়োগ কৰাৰ কাৰণে অসমীয়া প্ৰধানকৈ 6 বিধ সমাসৰ ব্যৱহাৰ কৰা হয়। অসমীয়াত এই সমাসৰ 6 বিধ আছে, নহয়নে? অসমীয়াত প্ৰধানকৈ কেইবিধ সমাসৰ ব্যৱহাৰ হয় আৰু কি কি? সংস্কৃত ব্যাকৰণৰ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দ প্ৰচুৰ পৰিমাণে প্ৰয়োগ কৰাৰ কাৰণে অসমীয়াত প্ৰধানকৈ 6 বিধ সমাসৰ ব্যৱহাৰ হয়। দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস, নহয়নে? দ্বন্দ্ব সমাস কি? দুটা বা তাতোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলে আমি দ্বন্দ্ব সমাস বুলি কওঁ। যেনেকৈ ৰাম লক্ষ্মণ, এইবিলাক আমি আলোচনা কৰিম পিছলৈ। এতিয়া মই তোমালোকক ভালকৈ এবাৰ বস্তুবোৰ আওৰাই দিছোঁ। তৎপুৰুষ সমাস কাক বোলে? যি সমাসত পূৰ্ব পদৰ বিভক্তি লোপ হয় আৰু পিছৰ পদৰ অৰ্থ প্ৰধান হয় তাক আমি তৎপুৰুষ সমাস বোলো। যেনেকৈ চোৰক ধৰাক আমি কি বুলি কওঁ? চোৰ ধৰা। পুথিৰ ভঁৰালক আমি পুথিভঁৰাল বুলি কওঁ। পূৰ্ব পদৰ বিভক্তি লোপ হয়, ইয়াত চোৱা চোৰক ধৰাত ইয়াত কি হৈছে? পূৰ্ব পদৰ যোনটো বিভক্তি কটো ইয়াত লোপ হৈ গৈছে, সেইটো কাৰণে এইটো কি হৈ গৈছে? চোৰ ধৰা হৈ গৈছে। পুথিৰ ভঁৰাল যেতিয়া লগ লাগি গৈছে তেতিয়া কি হৈছে? ইয়াত ৰটো নাইকিয়া হৈ গৈছে, এইটো কাৰণে ইয়াক আমি কি বুলি কৈছো? তৎপুৰুষ সমাস বুলি কৈছো। পূৰ্ব পদৰ বিভক্তিটো ইয়াত কি হয়? লোপ পায়। দ্বিগু সমাস কাক বোলে? সংখ্যাবাচক পদ আগত বহি সমষ্টিত পদটোৱে এটা জাতীয় বস্তুৰ সমষ্টিক বুজোৱা সমাসক দ্বিগু সমাস বোলে। সংখ্যাবাচক পদ আগত বহি। এতিয়া চাবা দেই, এইটো তোমালোকে পাইছা বিহুৰ সময়ত 2 মাহৰ সমাহাৰ, মানে ধৰা 31 তাৰিখ আৰু 1 তাৰিখৰ মাজৰ যোনখিনি সময়, ৰাতি 12টা বজাত বা 11টা বজাত, এই যোনটো মাজৰ সময়, এই মাহটোক আমি কি বুলি কওঁ? দুমাহী বুলি কওঁ। 2 মাহৰ মাজত এটা কি কৈছে? ইমান দীঘল বাক্যটোক কি কৰিছে? বহি সংখ্যাবাচক পদ আগত বহি এই মানে দুটা দুই বুজাইছে ইয়াত, সেইটোৱে কি কৰিছে? ইয়াত কি কৰিছে? এটা সমষ্টিক বুজাই দিছে, সেইটো কাৰণে আমি ইয়াক কি বুলি কওঁ? দ্বিগু সমাস বুলি কওঁ। পঞ্চনদীৰ সমাহাৰ, পঞ্চনদ মানে 5খন নদীৰ সমাহাৰ আমি চিম্পুলকে পঞ্চনদ বুলি ক'ব পাৰো। মানে এটা সংখ্যা বুজাই দিছে আৰু সেই সংখ্যাটোৱে কি কৰিছে? শ্বৰ্ট কৰি দিছে, গোটেই এটা সমষ্টিক বুজাইছে। নৱৰত্নৰ সমাহাৰ, নৱৰত্ন মানে 9টা ৰত্নৰ সমাহাৰক আমি কি কৰিছো? শ্বৰ্টকৈ গোটেই সংখ্যাবাচক পদ এটা আগত বহিছে, নৱ বা 9, আৰু সেই 9টোৱে কি কৰিছে? 9টোৱে কি কৰিছে? এই নৱৰত্নৰ সমাহাৰ এই সমস্ত পদটোক এটা জাতীয় বস্তুৰে কি কৰিছে? শ্বৰ্ট কৰি দিছে। তিনিআলি, যেনেকৈ 3টা আলি য'ত লগ লাগিছে আমি শ্বৰ্ট কৰি কি বুলি কওঁ? তিনিআলি বুলি কওঁ। 4টা আলি য'ত লগ লাগিছে চাৰিআলি বুলি কওঁ। 7 দিন ব্যাপী যি বিহু চলে 7 বিহু বুলি কওঁ। গতিকে এনেকুৱা ধৰণৰ শব্দবোৰ তোমালোকে অসমীয়াত নিশ্চিতভাৱে শুনিছা। এইকেইটা মই আকৌ এবাৰ আলোচনা কৰি দিওঁ, তোমালোকে ভালকে বুজি পোৱা নাই চাগে। দুটা বা তাতোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলেই দ্বন্দ্ব সমাস বোলে। দুটা বা তাতোধিক সংজ্ঞা বা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক, উদাহৰণ সহকাৰে বুজালে ভালকৈ বুজি পাবা। উদাহৰণ মই কিছুমান লৈ আহিম, উদাহৰণ সহকাৰে মই তোমালোকক বুজাই দিম। ইয়াত যেনেকৈ উদাহৰণত মই তোমালোকক বস্তুটো ভালকৈ বুজাই দিছো। সমাসৰ কথা পঢ়িলো, আমি প্ৰত্যয়ৰ কথা পঢ়িলো, আৰু কিছুমান কথা আমি আলোচনা কৰিম। কেইটামান উদাহৰণ মই চাই তোমালোকক বুজাই আছো বস্তুবোৰ।
চাবা দেই তেনেকৈ ইয়াত দ্বন্দ্ব সমাস মানে কি পদ লগ হৈ পদবোৰ অৰ্থ প্ৰদান কৰি থকা গছ আৰু লতা ইয়াত কি হৈছে বিশেষণ মানে কি আছিলে এইবোৰ আৰু কিন্তু বাৰু এইবিলাক কি আছিলে বিশেষণ আছিলে নহয় নে তোমালোকে সৰুতে বহুতে পাইছিলা গছ আৰু লতা এই দুটা লগ লাগি কি হৈ গ'ল গছ লতা নহয় নে মাক আৰু বাপেক কি হৈ গ'ল মাক বাপেক বুজি পাইছানে কাক দ্বন্দ্ব সমাস বোলে সিম্পল উদাহৰণ সহকাৰে বুজাই দিলে তুমি বস্তুবোৰ ভালদৰে বুজি পোৱা এইটো তোমালোকৰ চাগে ডাউট আছিলে গতিকে এইটো মই ভালদৰে বুজাই দিলো আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ আমি এটা সেশন লৈ আহিম তোমালোকৰ সৈতে প্ৰশ্ন উত্তৰ কেৱল প্ৰশ্ন উত্তৰই থাকিব তাত প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰত্যয় হয়তো তোমালোকে ভালদৰে বুজি পাইছা সমাসো ভালদৰে বুজি পাইছা আৰু কিবা ডাউট থাকিলে বা তেনেকুৱা ধৰণৰ কনসেপ্টৰ তোমালোকৰ কিবা ডাউট থাকিলে আমাক নিশ্চিতভাৱে সুধিব পাৰা সকলোকে আমাৰ এই শ্ৰেণীৰ সৈতে সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জনাইছো পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ